মোৰ পৰম পৰিচিত ভাতৃ ভগ্নী সদৃশ কেইবাগৰাকী অতিথি আহিছে। তেওঁলোকক লকডাউনৰ পিছত লগ পাই সুদীৰ্ঘ দিনৰ মূৰত মনটো সেই নাজানো আজি কোন দেৱতাই সেই অনুভূতি আহিছে। আৰু এই যে নীলা চৰাই এজাকৰ দৰে বহি আছে গোটেই অডিটৰিয়ামত, কি যে ধুনীয়া লাগিছে। ইউ অল আৰ লুকিং লাইক ব্লু বাৰ্ডছ মেটাৰলিংকত। সঁচাকৈ কৈছোঁ, এইখনত টোকা কিছুমান আনিছিলোঁ, কিন্তু একো নকওঁ, ভয় খাব নালাগে। খালি পইণ্টকেইটা পাহৰি যাওঁ বুলি এইকাৰণে আনিছোঁ যে সকলো কথা চিৰিয়াছলি কৰিব লাগে বুলি ভাবোঁ। সেইকাৰণে পইণ্টকেইটা আনিছোঁ, কিন্তু একো নকওঁ, কাৰণ মোৰ অনুভূতিটোৱে বেলেগ হৈ গ'ল ইয়ালৈ আহি তোমালোকক দেখি। আৰু শান্তি নিকেতন এটা বৰ সুন্দৰ ব্যতিক্ৰমী ধাৰণা আছিল, আৰু সি ভাৰতীয় উচ্চ শিক্ষাক 100 বছৰ গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই নিছিল। কাৰণ তাৰ ধাৰণাটোৱেই বেলেগ আছিল। গছৰ তলত শিক্ষা দিছিল, ল'ৰায়ো আনকি সূতাৰে চোলা চিলাবলৈ শিকিছিল। খুব ৰেডিকেল চিন্তা আছিল, ব্যতিক্ৰমী চিন্তা আছিল। এতিয়া মই বহলাই নকওঁ, কিন্তু তেনেকুৱা ধৰণৰ চিন্তা মোৰ অনুভৱ হয়। কিছু চিন্তা চৰ্চাৰে জাতীয় বিদ্যালয় গঠন হৈছিল। গতিকে যেতিয়া এই সুযোগটো পালোঁ, মই বোলো নহয়, এই তোমালোকৰ ওচৰলৈ মই আহিবই লাগিব এইখন অনুষ্ঠানলৈ। গতিকে মই প্ৰথমে কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছোঁ যে মোক যে মাতিছে। কাৰণ মই ভাবোঁ তোমালোকক কথা কোৱাটো, কাৰণ তোমালোক ক্লাছ 6ৰ পৰা 12লৈকে নহয় জানো, শিশু কৈশোৰ আৰু এই সন্ধিক্ষণৰ গোটেই তোমালোকক উদ্দেশ্যি কথা কোৱাটো আচলতে খুবেই প্ৰত্যাহ্বানমূলক কথা, হয়নে নহয়? হয়নে? কি ক'ম, ডাঙৰ ডাঙৰ ছেমিনাৰত কথা ক'ব পাৰি, কিন্তু তোমালোক তাতোতকৈও বিজ্ঞ। কিয় বিজ্ঞ কোৱাচোন? প্ৰথম কথা, তোমালোক হ'ল জেনেৰেশ্যন এক্স বুলি যি কয়, হয়নে? জেড, এক্স ৱাইও নহয়, এতিয়া জেড হৈ গ'লা। কিমান কথা জানা তোমালোকে আমাতকৈ, কাৰণ তোমালোকে জন্ম হৈ মোবাইল ইণ্টাৰনেটৰ সেই এখন বেলেগ জগত, পষ্ট 90s 90 দশকৰ পিছত তোমালোক আহিছা। আমি যেতিয়া আছিলোঁ, আমি স্কুলখন আছিল, গছ কেইডালমান আছিল, আমি সেই গছৰ তলত বহোঁ। আমাৰ পৃথিৱীখন আছিল আমাৰ শিক্ষকসকল, মা দেউতা। কিন্তু তোমালোকৰ পৃথিৱীখনটো আৰু বেলেগ ধৰণৰ। গতিকে তোমালোকে অতি তীক্ষ্ণ। তোমালোকে ধৰা পেলাই মই যদি কিবা ভুলো কৰোঁ, পটককৈ মোবাইলটো টিপি তোমালোকে উলিয়াই পেলাবা, ই মুখ্য অতিথিয়ে ভুল কৈছে, হয়নে? তোমালোক বহুত বেছি জানা। গতিকে কি ক'ম, কি ইটো ভাবিছোঁ বিষয়, সিটো ভাবিছোঁ। শেষত মই ভাবিলোঁ মই এটাই কাম কৰিব পাৰোঁ। মোৰ যিটো নিশিকিন জীৱন যাত্ৰাত যিখিনি মোৰ অভিজ্ঞতা হ'ল, তাৰে দুটামান তোমালোকৰ লগত ভাগ বতৰুৱা কৰি দুটামান কথা জাষ্ট মই জনাম তোমালোকক। মই কোনো বিষয়বস্তু লৈ ভাষণ নিদিওঁ। যেনে ধৰা আজি সাহিত্য দিৱস, অসমীয়া সাহিত্যৰ ওপৰতো ক'ব পাৰি, অসমীয়া কলাৰ ওপৰত কৰিব পাৰি, শিল্পী বহি আছে, সংস্কৃতিৰ ওপৰত ক'ব পাৰি, বিভিন্ন কথা আহিব, প্ৰসংগ উপসংগ ৰূপে আহিব। কিন্তু মই নিজৰ মাজেদি যিটো মোৰ অভিজ্ঞতা লব্ধ, যাতে মই খুব অনেষ্টলি চিনচিয়াৰলি তোমালোকক ক'ব পাৰোঁ। আৰু তোমালোকে কিছুদিনৰ পিছতে তোমালোকে এখন ডাঙৰ পৃথিৱীলৈ আগুৱাই যাবা নহয়, এখন বেলেগ পৃথিৱী ৰৈ আছে। এই পৃথিৱীখন বৰ সুন্দৰ, এতিয়া উপভোগ কৰি লোৱা। গোটেই শিক্ষকসকলে কিমান মৰমেৰে তোমালোকক আদৰি আছে, মা দেউতা। তাৰপিছত অকলশৰে এখন বিশাল পৃথিৱীৰ মুখামুখি হ'ব লাগিব। আৰু তেতিয়া কি হ'ব জানানে? তোমালোকে এটা খেল খেলা নেখেলা? মুখত যে চামুচ এখন লৈ মাৰ্বল এটা লয়, খেলা? সেইটো এটা এই মুহূৰ্ততে মোৰ মনলৈ আহি গ'ল। এইটোক আমি কি বুলি কওঁ, এনালজি, ইংলিছত, অসমীয়া ৰূপক। আমি এতিয়া চবেই তাৰপিছত যেতিয়া বাহিৰৰ পৃথিৱীখনলৈ যাওঁ, সেই চামুচ লৈ গৈ থাকোঁ। চামুচখন কি? আমাৰ জীৱনটো। আৰু তাত থকা মাৰ্বলটো কি? আমাৰ যিবিলাক বোধ, জ্ঞান বা প্ৰিন্সিপলছ। বাৰে বাৰে এনেকুৱা লাগিব আমাৰ ভৰিখন লৰচৰ হ'ব, মাৰ্বলটো পৰি যাব নেকি, এনেকুৱা প্ৰত্যাহ্বান আহিব নহয়, এনেকুৱা ভাবিব দৰকাৰ নাই। বিভিন্ন ধৰণৰ প্ৰলোভন, তাৰ মাজতে আমি মাৰ্বলটো যাতে লৈ গৈ থাকিব পাৰোঁ, বোধৰ মাৰ্বলটো এনেকৈ মুখত লৈ গৈ থাকিব। গতিকে এই খেলবিলাকে আচলতে জীৱনৰ খেল খেলাই আছে আমাক। তোমালোকক দেখি মোৰ ভাৱ আহিছে। আৰু সেইটো কঠিন জীৱন, কিন্তু সেইটোলৈ চিন্তা কৰিব দৰকাৰ নাই। কাৰণ যদি মনত দৃঢ়তা থাকে, মাৰ্বল গৈ ৰছী চুবই।
আমি গৈ পামগৈ। এতিয়া কেনেকৈ পাম কথাটোতো মই কৈ দিলোঁ, শুনিবলৈ খুব ধুনীয়া মটিভেশ্যনেল টক দিবলৈ, হয়নে? আৰু মই জানো যিসকল 9, 10, 11, 12 তেওঁলোকে টেডেক্স চোৱা, আজিকালিতো কি সুবিধা নহয়নে? ক্লিক মাৰিলেই হ'ল মটিভেশ্যনেল টক, কিমান ভিডিঅ' ওলায়। কিন্তু কি কথা, প্ৰথম কথা হ'ল কেতিয়াবা তোমালোকে নিজে কেতিয়াবা অকলশৰে শুই থাকানে? নে অনাবৰত মোবাইলটোকে খেপিয়াই থাকা? কেতিয়াবা অনাবৰত নালাগে, এমাহত এদিন অলপ সময় বিচনাত অলপভাৱে পৰি খিৰিকীয়েদি যদি আকাশখন দেখা পোৱা, চাই পেলাই ভাবিবাচোন যে আমি কি। কিছুমানৰ কাৰণে কথাটো খুব, তোমালোক সৰুতো 5, 6ৰ, কঠিন হ'ব পাৰে। এই যে মই ক'লোঁ ভাবিবলৈ দিলোঁ, সেইটোক আমি ডে ড্ৰিম বুলি কয়। কিন্তু সেই কল্পনা কৰাটো প্ৰয়োজনীয়, কিয় জানানে? নিজক জানিবলৈ যে মই কি কৰিবলৈ আহিছোঁ। মাৰ্বলৰ কথাটো ঠিকেই ক'লোঁ, কিন্তু কেনেকৈ আগবাঢ়িম, খুব কঠিন। কেতিয়াবা তোমালোকৰ কিন্তু তেনেকৈ এটা ঘটনা হ'ব। এদিন মোৰ তেনেকুৱা হৈছিল, মই আইনাত চাই থাকোঁতে হঠাৎ আইনাত মুখখন চাই ভাবিলে এইজনী কোন? তোমালোকৰ হ'ব, একেথৰে চাই থাকিবাচোন। তেতিয়াই হয়তো হঠাৎ কিছুমান ফিলচফিকেল কুৱেশ্যনে টাচ কৰিব পাৰে দেই, আহিব কেতিয়াবা কোনোবা মুহূৰ্তত। বাছত গৈ থাকোঁতে কিবা এটা কৰি থাকোঁতে কিন্তু আহিব দে। এটা ডাঙৰ উদ্দেশ্য আছে নেকি? আমি কি কৰিবলৈ আহিছোঁ, কি কৰিম? ডক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক সকলো হ'ম, বিয়া পাতিম, সেইবিলাকতো থাকিবই। তাৰ বাহিৰনো কি, মানুহ হিচাপে কি? সেই প্ৰশ্নটো আহিব পাৰে। আৰু তেতিয়া তুমি চাৰিওফালে চাই দিবা, চাই দেখিবা আমি দেখোন বেলেগ বেলেগ মানুহ, হয়নে? আমি একে জানো? আৰু আমাৰ কিমান সৌভাগ্য যে আমি ভাৰতবৰ্ষ আৰু অসমত জন্ম হ'লোঁ। কিমান জাতি জনগোষ্ঠী। যেতিয়াই তুমি চাৰিওফালে চোৱাৰ লগে লগে প্ৰথম যিটো কথা মই শিকিলোঁ জীৱনত, খুব অনেষ্টলি তোমালোকৰ লগত শ্বেয়াৰ কৰিম, যে বিভিন্ন ৰূপ দেখিলোঁ। সেই ৰূপবিলাক কিহৰ? জাতি জনগোষ্ঠী, বিভিন্ন প্ৰজাতি মানুহৰ। সেই ৰূপটোক কিন্তু আমি বেলেগ বুলি ভাবিব নালাগিব। আমাতকৈ বেলেগ হ'ব পাৰে, দে মে লুক ডিফাৰেণ্ট, কিন্তু আমি কি ভাবিব লাগিব? আমাৰেই নিচিনা দেখোন। সেইকাৰণে ইংৰাজীত এটা শব্দ আছে ডাইভাৰ্চিটি, বিভিন্নতা। যোনদিনা এই বিভিন্নতাটো আমি বুজি যাম, তেতিয়া আমাক মাৰ্বলটো ধৰি ৰাখিবলৈ ইজি হ'ব। যে এই আমাৰেই মানুহৰ কেতিয়া সংঘাত হয় জানানে? এই মই আমুক, সি তামুক, এই তামুক, মই ল'ৰা, তাই ছোৱালী, মই বেছি জানো, তাই নাজানে, হয়নে? মই অসমীয়া, তেওঁ আমুক। মোৰ জন্ম হৈছিল ডিফুত, যেনেকৈ কৈছিল। ডিফুৰ পৰা যেতিয়া আহোঁ, আগতে নগাঁৱলৈ, বাছখন পুৰণা বাছ, ভেগেলা ৰঙা বাছ আছিল তেতিয়া, একদম বমি হয়, বিৰাট বেয়া লাগে। কেলে যে আছোঁ ডিফুত, এনেকুৱা লাগে। কিন্তু ডিফুক বিৰাট ভাল পাওঁ, নগাঁও অহাৰ সেই যাত্ৰাটো একা বেকা। কিন্তু এতিয়া ভাবিছোঁ ইমান ধুনীয়া চাৰিওফালে গছ আছিল, শিল, পাহাৰ, জুৰি, আৰু সেই যে বমি কৰি কৰি আহি আছিলোঁ, সেই নিগেটিভিটি, সেই ন্যৰ্থক যিটো আমাৰ অভিজ্ঞতা, তাৰ আঁৰতো কিন্তু সকলো পজিটিভ লুকাই থাকে। কিয় জানানে? ডিফুত থকাৰ কাৰণে মই বুজি পালোঁ কসমপলিটানিজিম বুলি এটা শব্দ আছে, শুনিছানে? নতুন ডাঙৰবিলাকে শুনিব পাৰা, যে বিভিন্ন লোক যেতিয়া থাকে। যেতিয়াই তুমি এখন ডাঙৰ মহানগৰলৈ ওলাই যাবা, এদিনটো ওলাই যাবা, পঢ়িবলৈ যাবা নাই? যাবা। তেতিয়া তোমাৰ প্ৰথম তাত ভৰি দি বিৰাট ভয় লাগিব, মা দেউতাৰ পৰা আঁতৰত। তেতিয়াই মনত ৰাখিবা যে এইখন কসমপলিটান পৃথিৱীত বিভিন্ন মানুহ আছে। তুমি যদি এতিয়াৰ পৰাই কৰ্ষণ কৰা যে সকলো মানুহ একে, মোৰ অপৰ নহয়, অপৰ মানে এইবিলাক কেতিয়াবা ক্ষমা কৰিবা দেই, ইউনিভাৰ্চিটিত পঢ়া যে টান শব্দ আহিলে। অপৰ মানে আদাৰিং, বেলেগ এজন, তুমি বেলেগ। সেই বস্তুটো তুমি যেতিয়া পাৰ অতিক্ৰম কৰি একে বুলি ভাবিবা, তেতিয়া তোমাক সকলো অভিজ্ঞতা, সকলো নিৰৰ্থক অভিজ্ঞতাই তোমাৰ পজিটিভ হৈ যাব, সদৰ্থক হৈ যাব। বুজি পালানে? সেই বস্তুটো মনত লৈ আগবাঢ়িব লাগিব, তেতিয়া মুখত মাৰ্বলটো চামুচখনত ঠিকেই থাকিব। নহ'লে যেতিয়া তোমাৰ খুব একাকী লাগিব, যে মোৰ কোনো নাই, মই অকলশৰীয়া, সেই কানেকশ্যনটো কৰিবলৈ আৰম্ভ কৰা এতিয়াই। কাৰোবাৰ হয়তো অলৰেডি আছে, কিন্তু যাৰ নাই, সেই যে চবৰ লগত কসমপলিটান যিটো ফিলিং। আৰু এটা কথা মনত ৰাখিবা, সেই কসমপলিটান যেতিয়া ইণ্টাৰ কানেক্টিভিটি কৰিবা, অন্তঃসম্পৰ্ক সৃষ্টি কৰিবা, তাৰ মাজতে কিন্তু মনত ৰাখিবা যে মই কোন। কেতিয়াবা আমি হীনমন্যতাত ভুগোনে? হীনমন্যতা মানে ইনফিৰিটি কমপ্লেক্স, হয়নে নহয়? মোৰ ওচৰত ইমান বস্তু নাই, হয়নে নহয়? অনুভৱ কৰা নে কেতিয়াবা? যে তেওঁ ইমান ফৰফৰা ইংৰাজী ক'ব পাৰে, তেওঁ এখন ডাঙৰ চহৰৰ ডাঙৰ এখন স্কুলত পঢ়িছে।
কিন্তু এটা কথা মনত ৰাখিবা, যিটো কথা মই জাৰ্মানীলৈ যেতিয়া মই গৈছিলোঁ, মই উদাহৰণস্বৰূপেহে কৈছিলোঁ, যেতিয়া ফ্ৰেংকফুৰ্ট ৱৰ্ল্ড বুক ফেয়াৰত বিভিন্ন ষ্টলৰ সন্মুখত মোক ক'বলৈ দিলে, মই বিতত হৈ গ'লোঁ। কাৰণ মই ডিফুত পঢ়া ছোৱালী, তাতে জন্ম, অসমৰ নিচিনা ইমান প্ৰাচুৰ্য, বিভিন্ন ভাষা, জাৰ্মান, ফ্ৰেঞ্চ, স্পেনিছ, ইংলিছ সলসলাই কৈ আছে, আৰু মই আহিছোঁ অসমীয়াক প্ৰতিনিধিত্ব কৰি, মই কি ক'ম? তেতিয়া কিন্তু আমাৰ ব্ৰেইনটো এটা নতুন বস্তু এটা আছে, নিউৰ'প্লাষ্টিচিটি। ব্ৰেইনটো বৰ বেলেগ বস্তু। ব্ৰেইনক কৈ থাকিবা ভাল কথা ভাব, ব্ৰেইনে সহায় কৰিব দেই। ব্ৰেইনক টক টু ইয়'ৰ ব্ৰেইন, যে মোক ভাল কথা, নিগেটিভ কথা ক'বা, ব্ৰেইনটো লগে লগে ব্ৰেইনক দমন কৰি ৰাখিব লাগে, মন আৰু ব্ৰেইনক, যে পৰিস্থিতিত যাতে সি ধুনীয়াকৈ সুচাৰুৰূপে কাম কৰে। গতিকে কি হ'ল, মই বোলো ঠিক আছে, মই বাৰু এটা সৰু গোষ্ঠী, সৰু কমিউনিটি, এটা সৰু লেংগুৱেজৰ প্ৰতিনিধি, তাতে কি হ'ল, মোৰ কি আছে, কি এনে বেলেগ বস্তু আছে, কি স্বকীয়তা আছে, কি সুন্দৰতা আছে, যিটো মই কৰি পেলাই সেই আত্মগৌৰৱেৰে তাত থিয় হ'ব পাৰোঁ। তেতিয়াই মই কৈছিলোঁ যে আই ৰিপ্ৰেজেণ্ট এ লেণ্ড হুইচ ইজ মাল্টিলিংগুৱেল, মাল্টিকালচাৰ। কাৰণ ইউৰোপখন কি, প্ৰতিটো এখন দেশৰ এটা গোষ্ঠী আছে, হয়নে নহয়? জাৰ্মানসকল তেনেকুৱা, ফ্ৰান্সত ফ্ৰেঞ্চসকল। গতিকে মই কিমান প্ৰাচুৰ্য লৈ আহিছোঁ আপোনালোকে অনুভৱ কৰিছে চাগে। মই এজন নহয়, মোৰ মাজত 10-12জন লুকাই আছে, 20জন 100জন। তেওঁলোকে লগে লগে মোৰ কথাখিনি মন দি শুনিলে। তাৰ পিছত হঠাৎ বৰষুণ অহা আৰম্ভ হ'ল, তাত ঠাণ্ডা, স্ন'ফল। তেতিয়া মই লগে লগে ক'লোঁ, আমাৰ ভাষাটো কিমান ঋদ্ধ জানেনে? আমাৰ ভাষাত অকল বৰষুণক বুজাবলৈ 10 বিধমান এক্সপ্ৰেশ্যন আছে। ছাগলী খেদা বৰষুণ, চালনী চেকা বৰষুণ। এই কথাখিনি ক'বলৈ কিন্তু তোমালোকে অধ্যয়নো কৰিব লাগিব। এতিয়া প্ৰশ্নটো আহি গ'ল, অধ্যয়ন কেনেকৈ কৰে, শিকে ক'ত? স্কুলত শিকোঁ আমি, হয়নে? আমি পাঠ্যপুথিত শিকোঁ। কিন্তু এটা কথা মনত ৰাখিবা, পাঠ্যপুথি জ্ঞানেই কেৱল জ্ঞান নহয়। পাঠ্যপুথিৰ বাহিৰতো এখন পৃথিৱী আছে, আৰু নিৰন্তৰ সেই পৃথিৱীখন তুমি চাই থাকিব লাগিব। এতিয়া তোমাৰ টিচাৰ কোন হ'ব? শিক্ষক। স্কুলৰ শিক্ষকৰ বাহিৰেও কোন হ'ব পাৰে? আইতাসকল, ককাসকল হ'ল আটাইতকৈ মেটমৰা জ্ঞানৰ ভঁৰাল। এন্থ্ৰপলজিষ্টসকলে, নৃতত্ববিদসকলে কয়, তেওঁলোকে যিটো ইণ্ডিজিনিয়াছ, যিটো চব মানে মাটি উদ্ভজ শক্তি বা যিটো জ্ঞানৰ ভঁৰাল তেওঁলোকে কঢ়িয়াই থাকে, তাৰ তুলনা নাই। এটা কথা বিশ্বাস কৰিবা, তোমালোকে যিখিনি কেৰিকুলামত পঢ়িছা সেইখিনি এটা বিশ্বজনীন বস্তু, হয়নে নহয়? মেথমেটিক্স একে। আজি তুমি যি মেথমেটিক্স শিকিছা, আজি নিউয়ৰ্কৰ ল'ৰা এটাইও সেইটো মেথমেটিক্সে শিকিব। তুমি কি বেলেগ পাঠ শিকিবা, আৰু সেই বেলেগ পাঠ তোমাক কোনে শিকাব? তোমাৰ আইতা ককাহঁতে। গতিকে তেওঁলোকক কেতিয়াও অৱহেলা নকৰে। তেওঁলোক এনেকুৱা শিক্ষক, তেওঁলোকৰ পৰা সেই ছাগলী খেদা বৰষুণৰ পাঠটো আচলতে মোক আইতাই দিছিল, আৰু মই ৰণ জিকিলোঁ সেই আইতাৰ কথাৰেহে। গতিকে তোমালোকৰ যিটো চ'ৰ্চ অফ নলেজ, উৎস, জ্ঞানৰ উৎসবোৰ কিন্তু অকল পাঠ্যপুথিত নহয়, বাহিৰত অনাবৰত চকু কাণ মেলি সেইখিনি লৈ থাকিবা। কাৰণ মনত ৰাখিবা, তোমালোক প্ৰতিজনে একোজন প্ৰতিনিধি। আৰু জাতীয় বিদ্যালয়ৰ তোমালোক ছাত্ৰ ছাত্ৰীৰ কাৰণে মই এইখিনি কৈছোঁ, কাৰণ মই জানো তোমালোকে এইটো অনুধাৱন কৰিবাই। এই গোটেই কথাখিনি লৈ যেতিয়া তোমালোকে ওলাই যাবা নহয়, তেতিয়া জ্যোতিপ্ৰসাদৰ যিটো বিশ্ব নাগৰিক ধাৰণা, সেইটো হ'বলৈ তোমালোকৰ এক মুহূৰ্তও বেলি নালাগে। আৰু এটা কথা মনত ৰাখিবা, আজি সাহিত্য দিৱস। আমি ৰসৰাজ বেজবৰুৱাৰ কথা কৈছোঁ। তেওঁ হ'ল আমাৰ সাৰ, আত্মা, ছাবষ্ট্ৰেটাম বুলি আমি যাক কওঁ। কিন্তু তেওঁৰ সেই যিটো স্বসত্তা সচেতনতা, যিটো তেওঁ আত্মচেতনা ক'ত আহিল বেছিকৈ? কলিকতালৈ গৈ। জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত গৈ তাত ফিল্ম মেকিং, চিনেমা বনোৱাৰ পাঠ্যক্ৰমত ভৰ্তি হ'লগৈ, হয়নে? তাতে তেওঁ ৰাছিয়ান চিনেমা চালে, ব্ৰিটিছ চিনেমা চাই কিন্তু তেওঁ হঠাৎ মনলৈ অনুভৱ হ'ল, আৰু তেওঁ কিউবিজিম, কলাৰ এটা ধাৰা আছে কিউবিজিম বুলি, সেইটো চাই তেওঁ দেখিলে, আৰে নামঘৰৰ যিটো স্থাপত্য তাতেই দেখোন কিউবিজিম আছে। তাৰ মানে এটা কথা মন কৰিবা, যিসকল দিগ্গজে আমাৰ গোটেই জাতিটো গঠন কৰি গ'ল, তেওঁলোকৰ কিন্তু সেই ঐতিহ্যৰ প্ৰতি মৰমটো বেছিকৈ কেতিয়া তীব্ৰ হ'ল, যেতিয়া তেওঁলোকে বাহিৰত গৈ দেখিলে। তাৰ অৰ্থটো কি বাৰু? এই গোটেই কথাখিনিৰ অৰ্থটো কি? যে নিজৰ ঐতিহ্যহে ৰাখে কিন্তু।
আজি তুমি শ্বেক্সপিয়াৰৰ ওপৰত 10খন থেচিছ লিখা, এজন ব্ৰিটিছ ল'ৰাই যেনেকৈ লিখিব হয়তো তুমি নোৱাৰা, কিন্তু তুমি যদি আজি শংকৰদেৱ আৰু শ্বেক্সপিয়াৰক তুলনাত্মক এটা অধ্যয়ন কৰা, তেতিয়া দেখিবা যে তুমি এটা নতুন বস্তু অৱদান দিব পাৰিছা বিশ্বৰ যিটো তোমাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত। বুজি পালানে? গতিকে এই গোটেই কথাখিনি ক'ৰ পৰা আহিব? নিজক জানিব লাগিব। যেনেকৈ জ্যোতিপ্ৰসাদে বাৰ্লিনত শিক্ষা গ্ৰহণ কৰি আহি কি কৰিছে? জয়মতী কৰিছে। আৰু সেই সময়ত যিবিলাক হিন্দী চিনেমা চলি আছিল, অতি নাটকীয় নাচ গান প্ৰেমৰ কাহিনী, সেইবোৰ তেওঁ কৰা নাই। তেওঁ কি বাছি লৈছিল? জয়মতী। আৰু সেইকাৰণে এতিয়া বহুত দেৰিকৈ ৱৰ্ল্ড চিনেমাত জ্যোতিপ্ৰসাদে স্বীকৃতি পাইছে, কিন্তু এটা স্বীকৃতি পাইছে শেহতীয়াকৈ তেওঁ কথা কৈছে যে হি ৱাজ এক্সেপশ্যনেল। তেওঁ ব্যতিক্ৰমী পুৰুষ আছিল তেওঁৰ সমসাময়িক সকলো চিত্ৰ নিৰ্মাতাতকৈ, কাৰণ তেওঁ বাস্তৱবাদী বস্তু আনিছিল। তেওঁ জয়মতীৰ কথা কৈছিল। তেওঁ কোনো এনেই আৰু প্ৰেম কাহিনী কোৱা নাই। আমি চবেই চিনেমা চাওঁ, মই সেইকাৰণে কৈছোঁ। বুজি পালা? গতিকে নিজৰ ঐতিহ্যক জনাটো খুবেই জৰুৰী। সেইটো কথা বাৰে বাৰে অনুভৱ কৰিছোঁ, আৰু যিখিনি আছে সেইখিনিক লৈ আত্মগৌৰৱেৰে। কিন্তু সি অহংকাৰ হ'ব নালাগে যে ময়ে জানো, আমিয়ে জানো, আমিহে ভাল। সেইটো আহিলেই কিন্তু কথাটো বেয়া হ'ব। কিন্তু তাৰপিছত সেই গোটেই কথাখিনি লৈ আমি যেতিয়া আগবাঢ়িম, তোমাৰ যেতিয়া অন্তৰৰ পৰা এটা আত্মবিশ্বাস আহিব, তেতিয়া প্ৰতিজন পৃথিৱীৰ তুমি কলৈ যলৈকে নোযোৱা তোমাক চবেই শ্ৰদ্ধা বা তোমাক সন্মানৰ দৃষ্টিৰে চাব। কাৰো সাধ্য নাই যে সেই মানুহজন এখন নাম নথকা বা ভাৰতৰ দৰে তৃতীয় বিশ্বৰ চুকৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ ভিতৰৰ কোনোবা এখন গাঁৱৰ পৰা আহিছে, নাই। তুমি এনেধৰণে প্ৰতিষ্ঠা হ'ব পাৰিবা কাৰণ তোমাৰ জ্ঞানেৰে। কাৰণ এটা কথা মনত ৰাখিবা, আমি খুব এইকাৰণে মই ভাবোঁ যে আমি অতি ভাগ্যশালী যে আমি এনেকুৱা এটা প্ৰাচীন সভ্যতাৰ অংশীদাৰ হিচাপে জন্মগ্ৰহণ কৰিলোঁ। কিছুমান কথা নহয় ধৰ্মীয় দৃষ্টিৰে চাব নালাগে, দৰ্শনৰ দৃষ্টিৰে যদি চোৱা, ফিলচফিৰ দৃষ্টিৰে। এতিয়া চাবা দেই, ঋগ্বেদত যে কৈছে, তোমালোকে প্ৰকৃতি সংৰক্ষণ এইবোৰ কথাটো নিশ্চয় ছাৰ বাইদেৱে কৈ আছে, কৈছেনে? আজি 1000 বছৰ আগতেই ঋগ্বেদত কৈছিলে আপঃ শান্তি ঔষধম শান্তি বনস্পতয়ে শান্তি। চোৱাচোন, তেতিয়াই ক'লে ইকোক্ৰিটিচিজম বুলি যিবিলাক নতুন ধাৰণা ওলাইছে, তাৰ উৎস কিন্তু সেই 1000 বছৰ আগতে। আমি কিমান ঋদ্ধ, কিমান আমাৰ সুন্দৰ পৰম্পৰা। ঠিক তেনেকৈ আজিকালি আমি দেখা উইমেন এম্পাৱাৰমেণ্ট, নাৰী স্বাধীনতাৰ কথা কওঁ। আজি 5000 বছৰ আগতেই বীৰাশাই বাই আক্কা মহাদেৱী এগৰাকী কবি দক্ষিণ ভাৰতৰ, তেওঁ কৈ গৈছে মোক মুক্তি দিয়া, মোৰ স্থান কেৱল পাকঘৰটো নহয়। আমি চবেই ভাবোঁ ফেমিনিজিম আৰম্ভ হ'ল, নাৰীবাদ আৰম্ভ হৈছে 200 বছৰ আগতে পশ্চিমৰ পৰা। নহয়, যেতিয়াই তুমি নিজক জানিবা, ঐতিহ্য পঢ়িবা, যে তাৰ সেই সকলোবোৰ সুন্দৰ অংশ অলৰেডি আমাৰ ইতিমধ্যে আছিলে, আমি তাক বহন কৰিব লাগিব। যেতিয়া এই কথাবোৰ আমি বিচাৰি পাম নিজৰ অতীতত, নিজৰ ঐতিহ্যত, তেতিয়াই আমি গম পাম আমাৰ সেই আত্মবিশ্বাস আহিব। আৰু এটা সৰু উদাহৰণ দি মই দীঘলীয়া নকৰোঁ। আমাৰ জনগোষ্ঠীয় ভাই ভনীৰ মাজত এটা বৰ সুন্দৰ পৰম্পৰা আছিল, কি জানানে? পানী চাং। কোনোবা শুনিছা নেকি পানী চাং মানে কি? নাই শুনা ন? আগতে গাঁওবিলাকত এখন চাঙৰ ওপৰত পানীৰ কলহ থৈ দিয়ে, তাতে পানী থোৱা থাকে সকলোৰে পদূলিত। যে উজনিৰ ফালে বেছিকৈ আছে, যেতিয়া পাহাৰৰ পৰা কোনোবা জনগোষ্ঠীয় ভাই ভনীসকল নামি আহে, তেওঁলোকে যাতে পানী খাই যাব পাৰে। এইটো এটা অতি সুন্দৰ ট্ৰেডিশ্যন, এইটো কমিউনিটি ফিলিঙৰ ট্ৰেডিশ্যন। এই কথাবোৰ আমি জানিব লাগিব। শেষত মই আৰু এটা কথা কওঁ, দীঘলীয়া নকৰোঁ কাৰণ আমনি লাগে, নহয় জানো বেছি দীঘল কৰিলে? আৰু বোলে অনাবৰত এইবিলাকেই কথা কৈ থাকে আমাৰ অনাবৰত। এটা কথা মনত ৰাখিবা, আফ্ৰিকাৰ এটা জনগোষ্ঠী আছে, তেওঁলোকৰ এটা ৰিচুৱেল আছে। কি বুলি কয় জানানে? উবুণ্টু। কি কয়? উবুণ্টু। উবুণ্টুৱে কি কয় জানা? আই এম বিকজ উই আৰ। তাৰমানে কি? মই কাৰণ মই আমি। কি সুন্দৰ ধাৰণা উবুণ্টু, হয়নে? সুন্দৰ হয়নে নহয়?
আমাৰ প্ৰায়ে বহুতে ভাবোঁ দেই, আমাৰ বিভিন্ন ধৰণৰ কিছুমান মনত অৱধাৰণা থাকে যে এই আফ্ৰিকানসকল ইমান উন্নত নহয় নেকি, কিন্তু মনত ৰাখিবা সেইবিলাক ধৰণৰ ধাৰণা ষ্টিৰিঅ'টাইপ মনত নাৰাখি দেখিবা তেওঁলোক ইমানেই আগবঢ়া আৰু তেওঁলোকৰ ইমান সুন্দৰ কিছুমান ধাৰণা আছে। উবুণ্টু তেনেকুৱা এটা ধাৰণা যি বহুতকে অনুপ্ৰেৰণা কৰিছে, নেলছন মেণ্ডেলাৰ পৰা আৰম্ভ কৰি। উবুণ্টুৱে কি কয়, মই নিজে একোৱেই নহয়, মোৰ পৰিচয় হ'ল আমি। এজন নৃতত্ববিদে এন্থ্ৰপলজিষ্টসকলে কি কৰে, নানান ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি থাকে নহয়, গৱেষণা কৰিবলৈ গৈ, হয়নে নহয়? তেওঁ ধুনীয়াকৈ বুজাইছে। তেওঁ এবাৰ এখন গাঁৱলৈ গৈ পেলাই কি কৰিলে, এডাল গছৰ তলত এটা এপাচি আম থলে, কমলা থলে, থৈ পেলাই তোমালোকৰ দৰে সৰু সৰু শিশুসকলক ক'লে, দিয়া মই এতিয়া এটা খেল প্ৰতিযোগিতা পাতিছোঁ, দৌৰি যোৱা যোনে প্ৰথম হ'বা সেই এপাচি আম পাই যাবা। তেওঁ ৰৈ আছে, তেওঁ ভাবিছে এতিয়া গোটেইবিলাকে দৌৰিব। তেওঁ 1, 2, 3 কৈছে, 3 কোৱাৰ লগে লগে তেওঁ কি দেখিলে, এটা এটাকৈ গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ইটোৱে সিটোৰ হাতত ধৰিছে আৰু হাতত ধৰি একেলগে দৌৰ আৰম্ভ কৰিছে। তেওঁতো অবাক হৈ গ'ল। তেওঁ ইমান বিশ্ববিখ্যাত এন্থ্ৰপলজিষ্ট, নৃতত্ববিদ, কত পৰীক্ষা নিৰীক্ষা কৰিলে কত জনগোষ্ঠীৰ লগত, ক'তোতো এনেকুৱা দেখা নাই। দক্ষিণ আফ্ৰিকাৰ সেই সৰু গাঁওখনৰ ভিতৰত তেওঁ অবাক হৈ চাই থাকিল। তেওঁ বোলে, হোৱাট আৰ ইউ ডুইং, তোমালোকে কি কৰিছা? মই তোমালোকক অকলে দৌৰিব দিছোঁ, তুমি প্ৰথম হোৱা আৰু গৈ সেই পাচিটো লৈ ঘূৰি আহা, গোটেই ফলখিনি তোমাৰ হৈ যাব। তেতিয়া গোটেই সৰু ল'ৰা ছোৱালীবিলাকে সেই ডাঙৰ নৃতত্ববিদজনক এনেকৈ চালে যে এইটো কি বস্তু, কেনেকুৱা মানুহ এজন, কি শিক্ষা দিছে। তেওঁ তেতিয়া তাহাঁতে কথাখিনি ইংৰাজীত ক'ব পৰা নাই, খালি মুখেৰে কৈছে উবুণ্টু উবুণ্টু উবুণ্টু। তেওঁ কৈছে, হোৱাট ইজ ডেট? কৈছে, আই এম বিকজ উই আৰ। তাৰমানে মই অকলে দৌৰি গৈ কেলে ল'ম, মই অকলেতো সেই কমলাখিনি খাব নোৱাৰোঁ, আমি গোটেইখিনিয়ে গৈ খাম। তেতিয়াই তেওঁ ক'লে যে মই জীৱনত আটাইতকৈ ডাঙৰ কথা এই সৰু সৰু ল'ৰা ছোৱালী আফ্ৰিকাৰ অতি ভিতৰুৱা জেগাখনত শিকিলোঁ, আৰু সেইটোৱে জীৱনৰ অতি গভীৰ ডাঙৰ পাঠ হ'ব পাৰে যে আমি উবুণ্টু, মই অকলে এপাচি আম খাই একো লাভ নাই যদি মোৰ লগৰ কেইজনে চাই থাকে। যেতিয়া বিলাই খাম যি আনন্দ পাম, আৰু জীৱনত প্ৰথম হোৱাটো বা বিখ্যাত ফেমাছ হোৱাটোৱে নহয়, মহৎ হ'ব পৰাটোহে ডাঙৰ কথা। ফেমাছ তুমি নিজেই হৈ যাবা, যেতিয়া তুমি মহৎ হ'বা নিজে নিজে আহিব। কিন্তু যদি মই আই উইল বি ফেমাছ, মই বিৰাট, সেইটোকে যদি ভাবা তুমি নবেল নহ'বা, তুমি মহৎ নহ'বা। কিন্তু মই মহৎ হ'বলৈ চেষ্টা কৰিম বুলি কোৱাৰ লগে লগেই, যেনেদৰে যাদৱ পায়েঙে জানো কোনোবাই ভাবিছিলে, তেওঁ নীৰৱে গছ ৰুই গৈ আছে। আৰু সেই সময়ত মই যেনেকৈ আম্বেদকাৰ ইউনিভাৰ্চিটিত পঢ়াই আছিলোঁ, হিন্দুখন ৰাতিপুৱাই মেলি লৈ দেখিছোঁ, হিন্দুৰ প্ৰথম পৃষ্ঠাত যিখন দিল্লীৰ যিটো এডিশ্যন, উই ডেডিকেট দিছ পেজ টু যাদৱ পায়েং, আ পাৰ্চন ফ্ৰম আছাম। মোৰ একেবাৰে জাৰ গুটি উঠি গৈছে। মই এনেকৈ ইফালে ইফালে চাই ষ্টুডেণ্টক কৈছে, এই আমাৰ মানুহ দেই, আমাৰ মানুহ। চ' আজি যাদৱ পায়েঙৰ কোনো তথাকথিত উচ্চ শিক্ষাৰ, আমি তথাকথিত বুলি কৈছোঁ, ক'ত আনকোট নাই, সেইখনক হিন্দুৰ দৰে অগ্ৰণী এখন নিউজ পেপাৰ, বাতৰি কাকতে সমগ্ৰ ভাৰতৰ হৈ তেওঁক সন্মান দিছে। কাৰণ যাদৱ পায়েঙে কেতিয়াও ভবা নাছিল মইহে ফাৰ্ষ্ট হ'ম, মই আমুক কৰিম। নীৰৱে কৰি গৈছে আৰু পাইছে। আৰু বিশ্বাস কৰা, পৃথিৱীত এতিয়াও কিন্তু ভাল কামৰ কদৰ আছে। মই সেইকাৰণে আকৌ চামুচৰ কথাটো কৈছোঁ যে কেতিয়াবা এনেকুৱা তোমালোকৰ প্ৰত্যাহ্বান হবে, কিনো দৰকাৰ আৰু মোৰ যিবিলাক ভাল নীতি শিকাইছে ধৰি ৰাখি লাভ নাই, পেলাই দিয়াই ভাল। এইখন যুঁজ নাই, মাৰ্বলটো পৰি যাব চামুচৰ পৰা। কিন্তু জানিবা আল্টিমেটলি কিন্তু সেইটো হয়। মই ডাঙৰখিনিৰ উদ্দেশ্যে এটা কথা কওঁ, আধুনিকতাবাদ, উত্তৰ আধুনিকতাবাদ, যেতিয়া তোমালোকে কলেজলৈ যাবা এইবোৰ ডাঙৰ তত্ত্ব পাবা। ইটো তত্ত্বই সিটো তত্ত্বৰ লগত কাজিয়া তৰ্ক বিতৰ্ক কৰি থাকে, সেয়াই আমাৰ আধুনিক সভ্যতাৰ চিন। আৰু সেইটো ভাল, সেইটো শাস্ত্ৰাৰ্থ বুলি কয়। আৰু পষ্ট ট্ৰুথ বুলি এটা কথা যে সত্যৰ পিছৰ, আৰু এতিয়া কোনো সত্যই নাই। কিন্তু এটা কথা জানিবা, আধুনিকতাই কয় গোটেই বিশ্বজনীন কিছুমান সত্য আছে, উত্তৰ আধুনিকতাই কয় একো নাই, চবৰে নিজৰ নিজৰ সত্য, তৰ্ক বিতৰ্ক চলি থাকিব। কিন্তু কিছুমান চিৰন্তন কথা থাকি যাবই। পষ্ট ট্ৰুথ যিয়েই নাহক, কোনেও কাকো মাৰি সুখী হ'ব নোৱাৰে, কোনেও কাকো হিংসা কৰি সুখী হ'ব নোৱাৰে, কোনেও কাকো বেয়া ভাবি। সেইকাৰণে মই ক'লোঁ যে আমি ইমান ভাগ্যৱান, আমাৰ এক সুন্দৰ ঐতিহ্য আছে। যেনেকৈ জ্যোতিপ্ৰসাদে মাকৰ কথা, মা আইতাহঁত আমাৰ একোজন ভঁৰাল হৈ আছে। জ্যোতিপ্ৰসাদে কিন্তু অসমীয়া সংগীতলৈ আধুনিকতাবাদ কেনেকৈ আনিলে, মাকৰ মুখৰ আইনাম বিয়ানাম শুনিহে।
গতিকে কিউবিজিমটো আকৌ নামঘৰলৈ ঘূৰি আহি হৈছে। মনত ৰাখিবা, নিজৰ মাজলৈ ঘূৰি আহিব লাগিব, কিন্তু বিশ্বখনক হৈছে। ৰবীন্দ্ৰনাথে যিটো কৈছিল, বিশ্ব নাগৰিকো কিন্তু হ'ব লাগিব, উগ্ৰ জাতীয়তাবাদ নহয়, সকলোকে সামৰি। তেতিয়াই তোমালোকে জানিবা এই আত্মবিশ্বাস আৰু আনন্দৰে গৈ থাকিবা। আৰু শেষত কওঁ, উবুণ্টুৰ ধাৰণাটো কিন্তু মোৰ ভাৱ হয়, জাতীয় বিদ্যালয়ৰ মানুহখিনিয়েও কিন্তু মই বৰ ধুনীয়া ধুনীয়া কথা শুনিছোঁ, ইজনে সিজনৰ খবৰ লয়, এক ধৰণৰ এটা কমিউনিটি ফিলিং আছে বুলি মোৰ ধাৰণা হৈছে। গতিকে মই জানো উবুণ্টু আমাৰ মাজত, তোমালোকৰ মাজত আছেই ইতিমধ্যে। কেৱল মোৰ এটাই অনুৰোধ, গোটেই জীৱন মুখেৰে উবুণ্টু বুলি কৈ মুখত মাৰ্বলটো লৈ যাতে তোমালোক গৈ থাকিব পাৰা, সেই অনুৰোধ মানে শুভকামনা জনালোঁ। আৰু বহুত মৰম দেই, তোমালোকৰ নীলা পোচাকেৰে যিটো দেখিছোঁ, তোমালোক মেটাল লিংকৰ সেই চৰাইবোৰ হৈ গৈ থকা গোটেই আকাশ আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ নাম কৰা, আমাৰ নাম কৰা, কিমান যে ভাল লাগিব, মানে অপাৰ মৰম দিছোঁ দেই। ধন্যবাদ।